শক্তি আশ্ৰম প্ৰাইমাৰীৰ অন্তৰ্গত আমাৰ যিমানবোৰ কৰ্মী আছে ইয়াৰ লগত আজি আমি বহিছোঁ আৰু লগতে ৰাইজো আছে কিছুমান আমাৰ গাঁওবুঢ়া বা আমাৰ কৰ্মী প্ৰাইমাৰী শক্তি আশ্ৰম প্ৰাইমাৰী কমিটিৰ ইয়াত সদস্যসকল আছে বুথ কমিটিৰ সদস্যসকল আছে পেজ হেডবিলাক আছে আমি মানে সাংগঠনিকভাৱে কেনেকা সেই অহা ইলেকশ্যনত ভাল কাম কৰিব পাৰিম ইয়াৰ কাৰণে আজি আমি বহিছোঁ আমি চবে গম পাওঁ মানে আমাৰ সেই কোকৰাঝাৰ 1 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিত আমি NDAৰ প্ৰাৰ্থী হিচাপে বিজেপি AGP UPPL মিলি পেলাই আমি শ্ৰীযুত জয়ন্ত বসুমতাৰী ডাঙৰীয়া কেণ্ডিডেট হিচাপে থিয় কৰা হৈছে যাতে তেখেতে খুব ভাল ভোটৰ ব্যৱধানত জিকি আহিব পাৰে আমি তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যাতে প্ৰাইম মিনিষ্টাৰ বনাই দিব পাৰোঁ ইয়াৰ কাৰণে আমি কাম কৰি আছোঁ আৰু কাম কৰিও যাম আৰু ভাল আমাৰ ইয়াত অংকও আহি আছে আৰু মানে ফকিৰাগ্ৰাম সমষ্টিত আমাৰ এনেও যেহেতু EM আমাৰ অৰূপ কুমাৰ দে ডাঙৰীয়াই আছে তেখেতে খুব ভালদৰে চোৱা চিন্তা কৰে ৰাইজক পাব্লিকক চাই আৰু তেখেতৰ লগতে যাতে আমি সেই ফকিৰাগ্ৰাম সমষ্টিত ভালদৰে কাম কৰি পেলাই আৰু মানে সেই বাউখুংৰি LACত খুব ভাল ভোটৰ ব্যৱধানত যাতে আমি আমাৰ NDAৰ প্ৰাৰ্থীক জিকাই দিব পাৰোঁ সেইটোৱে আমাৰ টাৰ্গেট হয় সেইটোৱে আমাৰ লক্ষ্য হয় ইয়াতে ভালে পৰিমাণত আমাৰ ইয়াত আমি সাৰ্ভে কৰাৰ মতে আমি ইয়াত ভাল ভোটৰ ব্যৱধানত আমি জিকি যাম আমিতো 3 লাখতকৈ বেছি মানে যিমান 14 লাখ আছে 14 লাখত আমি 7-8 লাখটো আমি নিজৰ ভাবি লৈছোঁ মানে যোনে খেলিব অপজিশ্যন ইয়াতকৈ আমি 3-4 লাখৰ ভোটৰ ব্যৱধানত আমি জিকি যাম বুলি সেইটোৱে আমাৰ অংক হয় এইটো আমাৰ হাই কমাণ্ডে ডিচিশ্যন লোৱা হ'ব ঠিক তেনেকুৱাই আৰু বহুত মাত্ৰ চন্দন ব্ৰহ্মই নহয় এতিয়া মানে UPPL দলটো ৰাইজে বহুত ছাপোৰ্ট কৰিছে প্ৰমোদ বড়োৰ নেতৃত্বত BTR চৰকাৰখন যিহেতু ৰাইজৰ কাৰণে তেখেতে কাম কৰাৰ কাৰণে প্ৰায় বেছিভাগ আমাৰ পাব্লিক অৰিয়েণ্টেড স্কিমছবিলাক ৰূপায়ণ কৰা হৈছে মহিলাৰ কাৰণে কৰিছে নৱপ্ৰজন্মৰ কাৰণে কৰিছে খেতিয়কৰ কাৰণে কৰিছে বা ষ্টুডেণ্টছৰ কাৰণে কৰিছে বা আমাৰ যিমানবোৰ এইখিনি এৰিয়াৰ মানৱ সম্পদ গঢ়ি তোলাৰ কাৰণে কাম কৰিছে তো বহুতে ভাল পাই পেলাই আঁকোৱালি লৈছে মানে BSUৰ পৰা জইন কৰি আছে আৰু আমাৰ বনচুৰ পৰা যোগদান কৰি আছে BPFৰ বহুত কৰ্মীয়ে আজি আহি আছে আৰু MCLA আমাৰ জইনিং হ'ল অলপ দিন আগতে চালবাৰীৰ পৰা তো আমাৰ ইয়াত বহুতখিনি মানে সেই জইনিঙৰ প্ৰচেষ্টাটো চলি আছে তো সেই খবৰটো আপুনি যি শুনিছে সেইবোৰ চিন্তা মানে সেইবোৰ কথাও হৈ আছে ভাল পাই পেলাই সেই জইনিং কৰাৰ প্ৰচেষ্টাটো হৈ আছে আৰু হৈ থাকিব এতিয়াও মানে যিহেতু মই প্ৰাইমাৰী লেভেলত দায়িত্ব পৰি পেলাই কাম কৰি আছে মই বিশেষ কৰি সেই কথাটো আমাৰ হাই কমাণ্ডে ক'ব ইয়াৰ কথাটো আৰু যোৱাকালি আমাৰ সন্মানীয় BTRৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াই উল্লেখো কৰা হৈছে সেই উল্লেখত যেনেকা যি কৈছে সেই ষ্টেটমেণ্টটোৱে আমি ছাপোৰ্ট কৰি পেলাই এই যি ষ্টেটমেণ্ট দিছে ইয়াৰ সেইটোৱে হ'ব হেম্পাৰ হ'ব নালাগে অকণমানো হেম্পাৰ হ'ব নালাগে সেইটো আৰু সেইটো আমি কিবা এটা খুব ডাঙৰ ইছ্যু বুলিও ভাবা নাই কুমাৰ শৰণীয়া ডাঙৰীয়াই যিটো দাবী কৰিছে তো আপুনিয়ে গম পায় BTR চৰকাৰ হোৱাৰ পিছত আমাৰ ইয়াত যি বড়ো অনাবড়োৰ যি ৰাজনীতি মানে সৃষ্টি কৰা হৈছিলে এইটো মানে বড়ো অনাবড়ো ৰাজনীতি সৃষ্টি কৰাৰ যি সুবিধাটো তেখেতে লৈছিলে সেইটো বড়ো অনাবড়ো বুলিতো ৰাজনীতি এতিয়া BTR অঞ্চলত নায়েই এতিয়া চব জাতি জনগোষ্ঠী ধৰ্মৰ মানুহবিলাক মিলা প্ৰীতিৰে আমি একে বাগানৰ মানে ধুনীয়া ফুল বুলি চবে মিলি পেলাই হাত মিলি পেলাই আমাৰ গণতান্ত্ৰিক দেশ ন এইটো গণৰাজৰ দেশ তো আমাৰ চবৰে যি অধিকাৰ আছে BTR অঞ্চলৰ নাগৰিক হৈ পেলাই যাতে নিজৰ অধিকাৰটো লৈ পেলাই কাম কৰি যাব পাৰোঁ সেইটোহে আমাৰ টাৰ্গেট ডেভেলপমেণ্ট ফৰ ওৱান এণ্ড অল এইটোৱে আমাৰ উদ্দেশ্য যাতে আমি সমগ্ৰ BTR অঞ্চলখন শান্তিৰ অঞ্চল বনাই দিব পাৰোঁ বা পিচফুল গ্ৰীণ এণ্ড স্মাৰ্ট বড়োলেণ্ডৰ আমি কথা কৈ আছোঁ চবৰে যাতে সমূহ উন্নয়ন হয় ইয়াৰ কাৰণে আমি কাম কৰি আছোঁ তো সেইটোৱে আমাৰ উদ্দেশ্য আৰু যিমানখিনি জাতি জনগোষ্ঠী বা ধৰ্মৰ আমাৰ ইয়াত সমাজ আছে সেইটো মিলি পেলাই আমি কাম কৰি আছোঁ একেলগে